हेलो फ्रेंड्स, এইটা মোৰ অন্য মিনি ব্লগ। মই আজি ৰাতি খাজ বনাবলৈ আছো। মই আজি বনাম অমিতা খাৰৰ তৰকাৰী। এছটি মানুহৰ বহুত ফেভাৰিট হয়। খাৰ বুলি ক'লেতো এছটি মানুহ বহুত ভাল পায় ন। আজি সেইকাৰণে অমিতা খাৰ মাছ দি বনাই দিম। এইফালে মাছ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি আছোঁ আধা। তাৰপিছত আকৌ এইফালে মই অমিতা কাটা হৈ আছে। আমাৰ মা কাটি দিছে বাৰু, মই কাটা নাই। তাৰপিছতে কেৰাহীত অলপ তেল আছিলে, তেলখিনি অঁতৰাই লৈ পেলাই অমিতাখিনি ঢালি দিছোঁ। অমিতাখিনি ঢালি দি লৈ পেলাই তাত ধৰি লৈ বাকী কি কৰি দিব লাগে দিম আৰু নিমখ দিম। তাৰপিছত এইখিনি দেখিছেনে খাৰ, এটা অলপমান দিম, হয়তো পাছত আকৌ লাগিব পাৰে ন। এইখিনি খাৰৰ মানে ইমান চুক নাই। প্ৰথম যোনখিনি ওলাইছিলে খাৰৰ চুক আছিলে সেইখিনি মানে ইউজ কৰিলোঁ, শেষ হ'ল। এতিয়া এইখিনি মানে আকৌ ছেকেণ্ড বা পানী দি পেলাই থৈ দিছিলে, সেইকাৰণে এইখিনি ইমান চুক নহ'ব। সেইকাৰণে মানে এইখিনি অলপ সৰহকৈ উলিয়াই থৈছোঁ। তেতিয়া মানে মই আৰু লাগিলে আৰু অলপ খাৰ দি দিম। এতিয়া ধুনীয়াকৈ ঢাকনা মাৰি দিম। এতিয়া মই ঢাকনাখন মাৰি থৈ আহিলোঁ নহয়। তাৰপিছত ভালকৈ অলপ সিজিব, কাৰণ কি খাৰ দিছোঁ। খাৰ দিয়াৰ কাৰণে বাৰু সোনকালে সিজিব। সিজাৰ লগে লগে তাৰপিছত মই অলপমান পানী দিম। পানী দি লৈ পেলাই মাছ দি দিম। মাছ দিলে পূৰা উতলাম। কিছুমানে কিন্তু আদা নহৰু পেষ্টটো দিয়ে দেই। আদা নহৰু পেষ্ট মই বিশেষকৈ নিদিওঁ। মোৰ মা দেউতাই বেয়া পায় খাই আদা নহৰু পেষ্ট দিলে, সেইকাৰণে মই আদা নহৰু পেষ্ট নিদিওঁ। জালুকৰ গুড়া বাৰু এতিয়া নাইকিয়া হৈ আছে, জালুকৰ গুড়াও নিদিওঁ বাৰু। এনেই কিন্তু জালুকৰ গুড়াই প্ৰায় দিয়ে। জালুকৰ গুড়া দিলেহে মানে সোৱাদটো আহে আৰু গোন্ধটো বহুত ধুনীয়া হয়। এতিয়া কিন্তু মোৰ জালুকৰ গুড়া নাই সেইকাৰণে মানে ঘৰত পিছা জলকীয়া আছে, শুকান জলকীয়া। সেই শুকান জলকীয়া পিছাকৈ মই অলপমান দিম। তাৰপিছত আৰু এটা ভোট জলকীয়া আছে, ভোট জলকীয়া অকণমান কাটি দি দিম। তেতিয়া খাবলৈ অলপমান ভাল হ'ব। মই আপোনালোকক দেখাই আছোঁ। দেখিছেনে, মই ঢাকনাখন খুলি দিলোঁ। দি পেলাই তাৰপিছত অলপ পানী দিলোঁ, অকণমান জলকীয়া গুড়ি দিলোঁ, অকণমান কেঁচা জলকীয়া আছিলে, ভোট জলকীয়া, সেয়াও অকণমান কাটি দিছোঁ। এইখিনি আৰু অলপ সিজিব। ইয়াত দেখিছেনে ধুনীয়াকৈ সিজি গৈছে, কোমল কোমল হৈ গৈছে। আৰু অলপ সিজক, তাৰপিছত অকণমান উতলক। উতলিলে মাছ দি দিম তাত। মাছ দি দিয়াৰ পিছত ইয়াত দেখিছেনে পূৰা উতলি আছে, একদম পূৰা মজাকৈ উতলি আছে। এতিয়া ইয়াত মাছ দি দিম ধুনীয়াকৈ। মাছ ইয়াত কমকৈ দিম, কাৰণ কি পাপা মা টকৈ দিয়া মাছ খাব, মইতো নাখাওঁৱেই। তাৰপিছত হাজবেণ্ডটো ঘৰত নায়েই, সেইকাৰণে মাছ কমকৈ দিম। বাকী কাইলৈ বনাব পাৰিম। এই 3 পিচে দিছোঁ। এতিয়া কাইলৈ আকৌ বেলেগ বনাম ন। এতিয়া কাৰণে এয়াই হৈ যাব ৰাতি সাজৰ কাৰণে। আৰু কিবা কিবি থাকিবই, আৰু সেয়া সতি হৈ যাব, ভাজি চাজি আছি। এতিয়া পূৰা উতলিব দিম, ঢাকনা নামাৰো আৰু পূৰা উতলিব দিম। বিশেষকৈ এই তৰকাৰীটোত তেল নিদিয়ে দেই। খাৰৰ তৰকাৰীত বিশেষকৈ তেল নিদিয়ে কেতিয়াও। খাবলৈ কিন্তু বিৰাট টেষ্টি হয়। আৰু যদি মোৰ চেনেলটো বিশেষকৈ ভাল লাগে, ফ'ল', লাইক, কমেণ্ট, শ্বেয়াৰ সকলো কৰি দিবচোন। মই তেতিয়া আৰু মোৰ ভিডিঅ' বনাবলৈ মন যায় ন, তেতিয়া মই আৰু ভিডিঅ' দিম। এইটো দেখিছেনে ফাইনেল লুকটো।